পুনৰ মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ ৰহস্যজনকভাৱে মৃত্যু। মাত্ৰ 1-1.5 মাহৰ আগতে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰি ব্ৰহ্মাজানত এখন চাহ বাগিচাত এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ পাছতে পুনৰ আন এটা হাতীৰ মৃত্যু হৈছে। মাৰ্ঘেৰিটা 2 নং মাকুম পথাৰত সংঘটিত হৈছে এই ঘটনা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হস্তীয়ে বিগত কেইবাদিনো ধৰি মাকুম পথাৰ অঞ্চলটোত মানুহৰ বাৰীৰ কলগছ কুঁহিয়াৰ আদি খাই তহিলং কৰি ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি জানিব পৰা গৈছে। কৰোণভাৱে মৃত্যু হোৱা হাতীটো কেনেকৈ মৃত্যু হ'ল সেই কথা বৰ্তমান পৰ্যন্ত ৰহস্যৰ আৱৰ্তত আছে। মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ জানিব পাৰিব বুলি মাৰ্ঘেৰিটা বন আঞ্চলিক বিষয়াই সদৰি কৰে। উল্লেখ্য যে পেঙেৰি ব্ৰহ্মাজান চাহ বাগিচাত মৃত্যু হোৱা হাতীটো আৰু মাৰ্ঘেৰিটা মাকুম পথাৰত মৃত্যু হোৱা এই হাতী দুটা বিদ্যুৎ তাঁৰত লাগি মৃত্যু হোৱা বুলি প্ৰাথমিক ধাৰণা কৰি বন বিভাগে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যদিও প্ৰকৃতাৰ্থত কেনেকৈ মৃত্যু হ'ল সেই ঘটনাৰ ৰহস্য ঘনীভূত হৈ আছে। যোৱাৰাতি ধৰক আমি মাকুম পথাৰ আপোনাৰ নেপালী বস্তিৰ ওচৰত আমি তাতে হাতী আছিলে, তাতে আমি হেৰি কৰি আছিলোঁ, ডিউটি মাৰি আছিলোঁ ৰাতি খবৰ পাই পেলাই আহি। কিন্তু সেই হাতীজন ধৰক আমি সেই হাতীজনৰ পিছত থাকোঁতেই তেওঁক আমি প্ৰায় 2টামান বজাত জংঘললৈ সোমালেগৈ। সোমোৱাৰ পিছত আমাক ৰাইজে ক'লে যে আপোনালোক এতিয়া মানে অফিচলৈ যাবগৈ পাৰে। আমি এতিয়া মানে অফিচলৈ গ'লোগৈ। তাৰপৰা ৰাতিপুৱাহে আমি খবৰ পালোঁ যে এইফালে মানে এটা হাতী মানে মৃত্যু হৈছে। এতিয়া কেনেকৈ মৃত্যু হৈছে আমি সেই সম্পৰ্কে মানে সুধিছিলোঁ যদিও মানে কোনো গম নাপায়। তাৰপিছতে আমি জেগালৈ আহিলোঁ, আমি লগে লগে গুচি আহিলোঁ আৰু যেনেকৈ আছিল তেনেকৈ আমি গুচি আহিলোঁ। আহি পেলাই চালোহি পালোহি ইয়াতে এতিয়া বাঁহ খাই আছিলে এই মানুহৰ বাৰীতে। বাঁহ খাই থকাৰ পিছত হাতীটো কিন্তু আমি তেনেকুৱা মৰিবলগীয়া ধৰক কোনো আমি হেৰি দেখা নাই বা কাৰেণ্ট বিদ্যুৎ পৃষ্ঠ হৈ যদি মৰিছে বা সেইটো আমি কোনো কাৰেণ্টৰ ইয়াত মানে হেৰি দেখা নাই। এতিয়া কি কাৰণে মৰিছে বা কেনেকৈ মৰিলে আমি ক'ব নোৱাৰোঁ। কিন্তু এইটো হেৰি মখনা মানে মতা হাতী হয়, ডাঙৰ হাতী আছিলে। এতিয়া হাতীটো মনত আমি দুখ পাইছোঁ। এতিয়া খাদ্যৰ সন্ধানতে আহি পেলাই বা এনেকুৱা এটা অৱস্থা হ'ল নি হাতীটো। তেতিয়া এতিয়া আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে এতিয়া পিছৰ কামখিনি কৰিম আৰু। উপদ্ৰৱ কৰি থাকে তাততো জনপ্ৰতিনিধিয়ে হওক বা শাসকীয় দলৰ জনপ্ৰতিনিধিয়ে হওক বা বিৰোধী দলৰ প্ৰতিনিধিয়ে হওক, কোনো আজিলৈকে আহি পিনে ইয়াত ষ্ট্ৰীট লাইট এটা বা কিবা এটা মানুহখিনিৰ কাৰণে কৰি দিব পৰা নাই সহায় সহযোগ। বৰঞ্চ মানুহখিনি হাবিৰ পৰা আহি পিনে হাতীয়ে ইয়াত আহি উপদ্ৰৱ চলাই তাৰ প্ৰতি কোনো কাণ সাৰ নাই। আৰু ডিপাৰ্টমেণ্টক দুখিলেও ডিপাৰ্টমেণ্টক কি ক'ৰ পৰা আনি দিব। চৰকাৰে বস্তুটো দিব লাগিব, চৰকাৰে দিলেহে হ'ব। আৰু ইয়াত এতিয়া নহয় আজি বহুত বছৰৰ পৰাই হাতীয়ে উপদ্ৰৱ কৰি থাকে, মানুহ মাৰে কিবা মাৰে। এতিয়া খাবলৈ নাপায়, বানপানী হৈছে, বানপানী হোৱা টাইমত ওলাই আহিছে, ওলাই আহি পিনে এনেকে উপদ্ৰৱ কৰিছে খাদ্য সন্ধানত আহি। বিভাগীয় কৰ্তৃপক্ষ আপোনালোকে কেতিয়াবা জনাই নে বা জনালে আহে, তেওঁলোক আহে, ফৰেষ্টৰ মানুহ আহে, কিমান খেদিব, প্ৰায়ে আহিয়ে থাকে। অলপ দিন পাৰ কৰি থৈ আহিলে আকৌ কেইদিনমানৰ পিছত আকৌ ওলাইহি, তেনেকুৱা। এতিয়া কি হ'ল কি নহ'ল আমি নাজানো, খালি ৰাতিপুৱা গম পাইছো আহিছো আৰু। ডিপাৰ্টমেণ্টে মানে হেৰি লয় আপোনাৰ দায়িত্ব লয় মানে তেখেতলোকে যে আহে খবৰ দিলে আহে খবৰ দিলে। এনেই কিবা ব্যৱস্থা লৈছে নেকি তেখেতলোকে? তেনেকুৱা ব্যৱস্থা একো লোৱা নাই, ব্যৱস্থা একো লোৱা নাই। লাইট চাইটো নাই তেনেকে পোহৰ। আহে কেনেকে মৰিলে, কাৰেণ্ট লাগি মৰিলে? নাজানো, এইটো একো নাজানো দেই। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ।
য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্স-ৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।